हेलो माय डियर स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल मोर भिडिओ बनार प्रधान उद्देश्य तुम्हारे गणित अति सहज भावे शिकोवा गति सम्पूर्ण भिडिओ चाबा गणित बुझार लगते तुम्हारे बेसिक कन्सेप्ट क्लियर हम। क्वेश्चन नम्बर 3 फाइंड द मीडियन फ्रम द डेटा गिवन बिलो। यार अर्थ तलत दिया तथ्यসমূहर मीडियन बा मध्यमा निर्णय करा। प्रथम क्वेश्चन जे डेटाबोर आछे तारपर आमी मीडियन बा मध्यमा निर्णय करिब लागिब। एतिया मीडियन निर्णय करार आगते आमी जानिलो मीडियन बा मध्यमा कि हय। मैं मीडियन बा मध्यमा सम्पर्के एटा बाक्य लिखिছো, तोमालोके कपित एबिला नोट डाउन करि राखिबा। तो मीडियन कि हय ऊर्ध्वक्रम बा अधोक्रमत सजोৱা तथ्यखिनिर মাজৰ ৰাশিটোৱে হৈছে मध्यमा। अर्थात ইয়াতে যিবোৰ তথ্য দিয়া থাকিব आमार प्रथम काम हब तथ्यবোৰক হয় ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ নাইবা অধক্ৰম অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব। মই ইয়াতে কোশ্চেনবোৰ ঊৰ্ধ্বক্ৰম বা এসেন্ডিং অৰ্ডাৰত সজাম সৰুৰ পৰা ডাঙৰলৈ। তাৰ পিছত ঠিক মাজত যেটো তথ্য থাকিব এই তথ্যটি হ'ব মধ্যমা। ইয়াতে তোমালোকে চোৱা তথ্যসমূহ এসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা নাই। মই প্ৰথমে এইকেইটা এসেন্ডিং অৰ্ডাৰত দেখিম, সেইকাৰণে লিখিম एसेंडिंग ऑर्डर मैं लिखिले आटाइतকৈ সৰুটো চাব লাগিব। চোৱা এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু হৈছে 0, গতিকে 0 লিখিব লাগিব। ইয়াৰ পিছত আছে 1 1, তাৰ পিছত লিখিব লাগিব 2, 2ৰ পিছত আহিব 2তকৈ ডাঙৰ 3। আমি ইয়াতে এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ। 3তকৈ ডাঙৰ আছে 4, तारपिছত আছে 5, तारपिছত 6, तारपिছত 8, तारपिছত আহিব 9, तारपिছত 10, तारपिছত 12। তোমালোকে চোৱা গোটেইবোৰ তথ্যবোৰ ইয়াতে লিখা হৈছে না নাই। ইয়াতে আছে 1 2 3 4 5 6 7 8 9 10 11। ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 গোটেইবোৰ তথ্য লিখিছো। এতিয়া তোমালোকে মন কৰা ইয়াতে ঠিক মাজত কোনটো আছে ভালকে তোমালোকে চোৱা। ইয়াতে ঠিক মাজত আছে 1 2 3 4 5 6, 1 2 3 4 5 6 এই 5 আছে ঠিক মাজত। গতিকে ইয়াৰ মিডিয়ান হ'ব এনসার মিডিয়ান ইজ 5। এতিয়া মিডিয়ান 5 কেনেকে এটা হৈছে তোমালোকে নিজেও গম পাবা। ইয়াতে যিবোৰ তথ্য থাকিব তাৰ ঠিক মিডল পজিশন বা ঠিক মাজত কোনটো আছে সেই তথ্যটো। অৰ্থাৎ যিটো তথ্যৰ বাওফালে আৰু সোঁফালে সমান সংখ্যক তথ্য থাকিব। যেনে 5ৰ বাওফালে 1 2 3 4 5টা ডেটা আছে, সোঁফালেও 1 2 3 4 5টা আছে। তাৰ মানে 5 ঠিক মাজত আছে। এতিয়া ঠিক মাজত ওলোৱাৰ ইয়াতে এটা পদ্ধতিও আছে, সেইটোও মই তোমালোকক দেখুৱাই দিম। যেনে চাই লোৱা ইয়াতে মুঠ তথ্য আছে 11টা, 1 2 3 4 এনেকৈ গণিছো 11টা। যিমানবোৰ তথ্য আছে যেনে 11 যদি থাকে 11ৰ লগত 1 যোগ কৰিবা, যি উত্তৰ আহিব তাক 2ৰে হৰণ কৰিবা। 11 যোগ 1 12, তাক 2ৰে হৰণ কৰিলে আমি পাম 6। এই যে 6 পালো অর্থাৎ 6 নাম্বার পজিশনত যেটো ডেটা আছে সেইটোৱে মিডিয়ান। যেনে 1 2 3 4 5 6 নম্বৰত এইটো আছে। এইদৰে তোমালোকে মধ্যমা নিৰ্ণয় কৰিব পাৰা। 2 নম্বৰ ইয়াতেও যিবোৰ ডেটা দিয়া আছে তোমালোকে চোৱা সেইবোৰ সজোৱা নাই, অৰ্থাৎ এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত নাই। তো আমাৰ প্ৰথম কামটো হ'ব এই তথ্যবোৰক এসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা। মই সেইকাৰণে লিখিম এসেন্ডিং অৰ্ডাৰ। এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু আছে 5, গতিকে 5 লিখিব লাগিব। তাৰ পিছত আহিব 7, গতিকে 7 লিখিব লাগিব। তাৰ পিছত আহিব 8, 8। তাৰ পিছত 8 কিন্তু দুটা আছে, গতিকে দুবাৰ লিখিব লাগিব। এটা সংখ্যা যদি যিমান বাৰ আছে সিমান বাৰ লিখিব লাগিব। তাৰ পিছত চোৱা 9, 9 আছে 1 2 3 বাৰ, গতিকে 9 9 9। ইয়াৰ পিছত আহিব
10 10 একবারে আছে তাৰপিছত আহিব 11 11 আছে একবার 11 তাৰপিছত 12 আছে দুইবার 12 আমি দুইবার লিখিব অর্থাৎ যিমান বার আছে তোমালোকে কিন্তু সিমান বাৰে লিখিব লাগিব মিস কৰিব নোৱাৰা এটা আমি গণি চাও ইয়াতে আছে 1 2 3 4 5 6 7 8 9 10 11টা ইয়াতো 11টা আছে নে নাই 1 2 3 4 5 6 7 8 9 10 11 অর্থাৎ ওপৰৰ গোটেইবোৰ ইয়াতে লেখা হৈছে এতিয়া আমি উলিয়াব লাগিব মিডিয়ান গতিকে আমি অ্যান্সার লিখিম মিডিয়ান ইজ মিডিয়ান কি হয় ইয়াতে যে আমি তথ্যবোৰ এসেন্ডিং অৰ্ডাৰত সজাইছো এইকেইটা ভিতৰত তোমালোকে চাই এক্সাক্ট মিডলত কোনটো আছে ঠিক মাজত ইয়াতে মুঠ তথ্য আছে 11টা 11টা যদি হয় ইয়াৰ পৰা 6 নম্বৰটো মাজত হ'ব কাৰণ আগৰ কোৱেশ্চনটো একে আছিল 1 2 3 4 5 6 নম্বৰত যেটো ডেটা আছে সেইটো হ'ব মিডিয়ান কাৰণ এইটো ঠিক মাজত আছে তোমালোকে চোৱা এই 9ৰ বাওফালে যিমানটা ডেটা আছে সোফালেও সিমানটাই আছে যেনে বাওফালে 1 2 3 4 5টা আছে সেইটো সাইডেতো 1 2 3 4 5টা অর্থাৎ এইটো 9 ঠিক মাজত গতিকে এর মিডিয়ান হ'ব 9 Question number 4 in a mathematics test 17 students obtain marks out of 50 as follows ইয়াৰ অর্থ এটা গণিতৰ পৰীক্ষাত 17 জন ছাত্ৰই 50ৰ ভিতৰত নম্বৰ পাইছে তলত দিয়া ধৰণে অৰ্থাৎ মুঠ ষ্টুডেন্ট আছে 17 জন আৰু প্রতিটো স্টুডেন্টে কিমানকৈ মার্কস পাইছে তলত দিয়া আছে যেনে কোনো একটা স্টুডেন্টে 28 পাইছে একজন স্টুডেন্টে 32 একজনে 35 একজন 21 এইদৰে একটা স্টুডেন্টে কিমানকৈ মার্কস পাইছে দিয়া আছে তার তলত লেখা আছে ফাইন্ড দ্য মোড এন্ড মিডিয়ান অফ দ্য ডেটা ইয়াৰ অৰ্থ এই তথ্যসমূহৰ পৰা মোড বা বহুলক আৰু মিডিয়ান বা মধ্যমা নিৰ্ণয় কৰা আর দিস টু ভ্যালুজ সেম আৰু এই দুটা মান মানে মোড আৰু মিডিয়ান একে হয়নি এতিয়া এই ক্ষেত্রে আমি সমাধান করার আগতে তোমালোকে জানাই যে মোড আৰু মিডিয়ান কি হয় মোড কি হয় মোৰ প্ৰথম ভিডিওটো তোমালোকে চাবা এইটো চ্যাপ্টাৰৰ তাতে মোড সম্পৰ্কে ধুনীয়াকৈ বৰ্ণনা কৰা আছে তথাপি মোড কি হয় মনত ৰাখিবা যিবোৰ তথ্য দিয়া থাকিব তাৰে ভিতৰত যেটো তথ্য আটাইতকৈ বেছিবাৰ দেখা পোৱা যায় সেইটো হৈছে মোড আৰু মিডিয়ান হৈছে এই তথ্যসমূহ হয় এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰ নাইবা ডিসেন্ডিং অৰ্ডাৰ অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজোৱাৰ পিছত ঠিক মাজত থকা ৰাশিটো হৈছে মধ্যমা তো আমি প্ৰথমে এইকেইটাক এসেন্ডিং অৰ্ডাৰত সজাই ল'ম তো সৰুৰ পৰা ডাঙৰলৈ তো প্ৰথমে লিখিব লাগিব এসেন্ডিং অৰ্ডাৰ এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু হৈছে 21 গতিকে 21 লিখিব লাগিব তাৰ পিছত আছে 22 আছে ইয়াতে আছে 22 ইয়াৰ পিছত আছে 23 1 2 23 দুইবাৰ আছে গতিকে 23 আমি 2 দুইবাৰ লিখিব লাগিব ইয়াৰ পিছত 24 একবাৰ আছে ইয়াৰ পিছত 25 একবাৰে আছে ইয়াৰ পিছত আছে 27 তাৰ পিছত আছে 28 তাৰ পিছত আছে 31 আমি লিখিব লাগিব 31 ইয়াৰ পিছত চাব লাগিব 32 তাৰ পিছত 35 1 2 3 4 যিমান বাৰ আছে সিমান বাৰ লিখিব লাগিব 35 চাৰিবাৰ আছে 35 ইয়াৰ পিছত আছে 30 আৰু তাতে নাই 40 একবাৰে আছে ইয়াৰ পিছত আছে 42 42
তাৰপিছত আছে আৰু কি ৰৈ গ'ল 27 দুবাৰ আছিল গতিকে 27 এটা আৰু এটা আহিব 27 ইয়াৰ পিছত চাইলা চিন দি গৈছো আৰু চিন থকা নাই আমাৰ ওলাই গ'ল এতিয়া আমি গণি চাম যে ইয়াতে কিন্তু 17টা ষ্টুডেন্টৰ নম্বৰ আছে গতিকে ইয়াতে 17টা ডেটা আছে আমি তলতো এসেন্ডিং অৰ্ডাৰত খোজোৱাৰ পিছত 17টা আছে না নাই চাব লাগিব যদি 17 নাই তেতিয়াহ'লে গম পাম আৰু কোনোবা এটা ৰৈ গৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 তাৰ মানে গোটেইবোৰ লিখা হৈ গৈছে এতিয়া আমি নিৰ্ণয় কৰিম মোড তো মোড ইকুয়াল টু মোড তোমালোকে গম পাইছা এইকেইটা তথ্যৰ ভিতৰত যেটো তথ্য আটাইতকৈ বেছি বাৰ আছে সেইটোৱে তো ইয়াতে চোৱা আটাইতকৈ বেছি বাৰ আছে 35 1 2 3 4 বাৰ আছে আর বাকি আর কোনো তথ্যই 4 বার নাই মানে তাতকৈ কম আছে 35 যেহেতু আটাইতকৈ বেছি বাৰ আছে এই ডেটা সমূহৰ মোড হ'ব 35 আৰু আমি উলিয়াব লাগিব মিডিয়ান এতিয়া মিডিয়ান তোমালোকে গম পোৱা এই তথ্যসমূহৰ ঠিক মাজত যেটো তথ্য আছে একদম মিডলত অৱস্থিত তথ্য অৰ্থাৎ যেটো তথ্যই গোটেই ডেটাবিলাক দুটা ভাগত ভাগ কৰি দিয়ে তেনেকুৱা অৱস্থানত থকা তথ্যটো হৈছে মিডিয়ান এতিয়া ইয়াৰ মিডিয়ান ইয়াতে মোট কিমানটা তথ্য আছে গম পাইছা মোট আছে 17টা তো এটা কাম কৰিবা মোট তথ্য আছে 17টা তাৰ লগত 1 প্লাস কৰি 2 দি হৰণ কৰিবা তেতিয়ালে গম পোৱা যাব যে কিমান নাম্বাৰ ডেটাটো মিডিয়ান হ'ব 17 plus 1 18 divided by 2 9 অৰ্থাৎ 9 নাম্বাৰত যেটো তথ্য সেইটো মিডিয়ান হ'ব এতিয়া আমি চাই লও 9 নাম্বাৰ ঠাইত অৰ্থাৎ 9th পজিশনত কোনটো ডেটা আছে 1 2 3 4 5 6 7 8 9 অৰ্থাৎ এই যে ডেটাটো 28 এই 28 ঠিক মাজত অৱস্থিত চাই লোৱা আমি যদি এইটো সাইডৰ পৰাও গণু এটো 9 নম্বৰে হ'ব 1 2 3 4 5 6 7 8 9 এনেকে গ'লেও 9 নম্বৰ তাৰ মানে এই 28 নম্বৰ যেটো ডেটা অৰ্থাৎ হেতু ঠিক মাজত আছে তো এটো তোমালোকে এইটো হিচাপত উলিয়াব পাৰা বা তোমালোকে নিজেও চাই লবা ঠিক মাজত কোনটো হয় এতিয়া তোমালোকে চোৱা 28ৰ দুয়োফালে সমান সংখ্যক ডেটা আছে এই পদ্ধতিটো মই আকৌ এবাৰ কৈ দিছো যিমানটা তথ্য আছে তাৰ লগত এক যোগ কৰিবা তাক 2 ৰে হৰণ কৰিবা যি পাবা তাৰ পিছত গণি পেলাই চাবা হিমান নাম্বাৰ ঠাইত যেটো ডেটা আছে সেইটোৱে মিডিয়ান হয় আৰু কৈছে are these two values same তোমালোকে চোৱা এই দুটা ভ্যালু কি সেম হৈছে মানে একে হৈছে একে হোৱা নাই তো আমি आंसर লিখিম not same অৰ্থাৎ একে নহয় question number 5 find mode and median of the data given below ইয়াৰ অৰ্থ তলত দিয়া তথ্যসমূহৰ পৰা মোড অৰ্থাৎ বহুলক আৰু মিডিয়ান অৰ্থাৎ মধ্যমা নিৰ্ণয় কৰা are these two values same আৰু এই দুটা মান একে হয়নে এতিয়া তথ্যবোৰ ইয়াতে দিয়া আছে যেনে 13 16 12 14 19 12 14 13 14 তো আমি গমে পাইছো যে এই তথ্যসমূহৰ পৰা আমি মোড আৰু মিডিয়ান নিৰ্ণয় কৰিব লাগিব আৰু তোমালোকে মোড আৰু মিডিয়ান সম্পৰ্কে জানাই যেটো তথ্য আটাইতকৈ বেছি বাৰ আছে এইটো হৈছে মোড আৰু তথ্যসমূহ খোজোৱাৰ পিছত ঊৰ্ধ্বক্ৰম বা নাইবা অৰ্ধক্ৰমত যেটো তথ্য ঠিক মাজত থাকিব সেইটো হৈছে মিডিয়ান তো আমি প্ৰথমে মিডিয়ান আৰু মোড ফাইন্ড কৰাৰ আগতে এই ডেটাসমূহ এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব এসেন্ডিং অৰ্ডাৰ কি হয় চাই লোৱা ইয়াতে আটাইতকৈ সৰু কি আছে 12 তো মই লিখিব লাগিব ইয়াতে 12 কেইটা আছে 1 2 যিমানটা আছে সিমানটা লিখিব লাগিব ইয়াৰ পিছত আছে 13 1 2 13 দুইবাৰ আছে গতিকে 13 দুইবাৰে লিখিব লাগিব ইয়াৰ পিছত আছে 14 1 2 তিনিবাৰ আছে 14 ইয়াৰ পিছত আছে 16 একবাৰে আছে 16 তাৰ পিছত
90 এতিয়া আমি চাই লও ইয়াত যিমানটা আছে ইয়াতে সিমানটাই আছে না নাই 1 2 3 4 5 6 7 8 9টা আছে ইয়াতেও ডেটা 9টা আছে না নাই 1 2 3 4 5 6 7 8 9 তার মানে উপৰৰ গোটেইবোৰ তথ্য ইয়াতে লিখা হৈছে এতিয়া আমি লিখিম মোড therefore মোড ইকুয়াল টু এটা মোড কিমান ইয়াত যেবোৰ তথ্য আছে তার ভিতর আটাইতকৈ বেশি কোনটো তথ্য আছে ইয়াতে 12 দুইবার আছে 13 দুইবার আছে 14 তিনিবার অর্থাৎ ইয়াতে 14 আটাইতকৈ বেছিবার আছে গতিকে ইয়াৰ মোড হ'ব 14 আৰু মিডিয়ান কি হয় আমি চাই লও মিডিয়ান ইকুয়াল টু এতিয়া মিডিয়ান কেনেকৈ ফাইন্ড কৰিম ঠিক মাজত কি আছে ইয়াতে যেটো 9টা তথ্য আছে অর্থাৎ ঠিক মাজত কোনটো হ'ব চাই লও ইয়াৰ ঠিক মাজত হ'ব তোমালোকে চোৱা এই 14 কেনেকৈ 14 মাজত 14 ৰ বাওফালে 1 2 3 4টা আছে 14 ৰ সোঁফালেও 1 2 3 4টা আছে তাৰ মানে 14 ঠিক মাজত আছে এটো ওলোৱাৰ তো এনসারটো মই লিখি দিও 14 এতিয়া এটো আমি গণি পেলাই কিমান নম্বৰ পজিশনত থকা তথ্যটো মিডিয়ান হ'ব এটো ওলোৱাৰ এটা পদ্ধতি হৈছে ইয়াতে মোট কিমানটা তথ্য আছে ইয়াতে 9টা তথ্য আছে তাৰ লগত 1 যোগ কৰিবা 2 এৰে হৰণ কৰিবা 9 আর 1 যোগ কৰিলে 10 2 এৰে হৰণ কৰিলে আমি পাম 5 অৰ্থাৎ আৰম্ভণিৰ পৰা গণি গৈ 5 নম্বৰত যেটো ডেটা আছে সেইটো হৈছে মিডিয়ান চাই লোৱা 1 2 3 4 5 অর্থাৎ এটো তোমালোকে লাষ্টৰ পৰা গণিলেও হেতুৱে পাবা 1 2 3 4 5 অর্থাৎ তোমালোকে গমে পাইছা কিদৰে মোড আৰু মিডিয়ান নিৰ্ণয় কৰিব লাগে ইয়াতে আৰু খুদিছে যে are these two values same অর্থাৎ এই দুটা মান একে হয় না তো আমি आंसर কে লিখিম the two values are same অর্থাৎ দুটা মান একে হয় ডিয়ার স্টুডেন্টস গণিত বোৰ বুজি পাইছা নাই কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা বেলেগৰ লগত শেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ